এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। অৱশেষত কৰ্মচাৰীসকলৰ বাবে সুখবৰ আহিছে, কাৰণ ৰাজ্যসভাত অষ্টম দৰমহা আয়োগ গঠনক লৈ কোনো প্ৰস্তাৱ বিবেচনাধীন নহয় বুলি জনোৱাৰ পিছতে এইবাৰ অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত ভাল খবৰ আহিছে যে অষ্টম দৰমহা আয়োগ গঠনক লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা অষ্টম দৰমহা আয়োগ গঠনৰ বাবে কোনো প্ৰস্তাৱ বিবেচনাধীন হোৱা নাই বুলি উল্লেখ কৰাৰ পিছতে ৰাষ্ট্ৰীয় পৰিষদ ষ্টাফ ছাইডৰ যুটীয়া পৰামৰ্শদাতা যন্ত্ৰই NCJCMে কেন্দ্ৰীয় কেবিনেট সচিবলৈ এখন পত্ৰ লিখি অনুৰোধ জনাইছে যে অতি শীঘ্ৰে নতুন দৰমহা আয়োগ গঠন কৰিব লাগে। আৰু 3 ডিচেম্বৰত এখন পত্ৰত যৌথ পৰামৰ্শদাতা যন্ত্ৰৰ ৰাষ্ট্ৰীয় পৰিষদৰ NCJCM ষ্টাফ ছাইডে কয় যে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ 9 বছৰ হ'ল আৰু পৰৱৰ্তী মজুৰি আৰু পেঞ্চন পুনৰীক্ষণৰ দিন 1 জানুৱাৰী 2026। এই পত্ৰৰ জৰিয়তে NCJCMৰ সম্পাদক শিৱগোপাল মিশ্ৰই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা, ভাত্তা, পেঞ্চন আৰু অন্যান্য সুবিধাসমূহৰ সংশোধনৰ বাবে 1986 চনত চতুৰ্থ দৰমহা আয়োগৰ পৰা 10 বছৰীয়া চক্ৰৰ ঐতিহাসিক অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰু পত্ৰখনত আৰু 2024 চনৰ 3 জুনত কৰা পূৰ্বৰ অনুৰোধ উল্লেখ কৰা হৈছে, য'ত কোৱা হৈছে যে এই কাৰ্যালয় পত্ৰ নং NCJCM 2024/8 CPCয়ে চৰকাৰক অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ অনুৰোধ জনাইছিল আৰু 6 মাহৰ ওপৰত হ'ল, কিন্তু আমি কোনো ইতিবাচক সঁহাৰি এতিয়ালৈকে লাভ কৰা নাই। লগতে টাইমলাইনৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি মিশ্ৰই কয় যে 2016 চনৰ 1 জানুৱাৰীত কাৰ্যকৰী হোৱাৰ প্ৰায় 2 বছৰ পূৰ্বে 2014 চনৰ 28 ফেব্ৰুৱাৰীত সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হৈছিল। পৰৱৰ্তী পুনৰীক্ষণৰ বাবে মাত্ৰ এবছৰ বাকী থকাৰ বাবে ইয়াৰ কোনো ন্যায্যতা নাই পলম কৰাৰ। আৰু তেওঁ লগতে আঙুলিয়াই দিয়ে যে পে কমিশ্যন সাধাৰণতে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ 2 বছৰ সময় লয়। তাৰ পিছত চৰকাৰে পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ 3 পৰা 6 মাহৰ সময় লয়। মিশ্ৰই লিখিছে যে পে কমিশ্যনসমূহে চৰকাৰক চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰায় 2 বছৰ সময় লয় আৰু চৰকাৰৰ নিজৰ পৰামৰ্শসমূহ বিবেচনা আৰু কাৰ্যকৰী কৰাৰ বাবে 3 পৰা 6 মাহৰ সময় লয়। গতিকে বিষয়টো অধিক বিলম্ব কৰা হৈছে আৰু অতি শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে। আৰু অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ তাৎক্ষণিকভাৱে গঠন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে বিষয়টো লৈ যাবলৈ পুনৰ কেবিনেট সচিবক অনুৰোধ জনাইছে NCJCMৰ তৰফৰ পৰা। এই আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।